নমস্কাৰ স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকে জানিব যদিহে আপোনালোকৰ কিবাকে নিটত বা ৰিনিট এক্সামত কমকৈ মাৰ্কছ আহিছে বা যিমানখিনি মাৰ্কছ আহিছে সেইখিনি মাৰ্কছেদি চৰকাৰী কলেজত বা গভৰ্ণমেণ্ট কলেজত ছিট পাবলৈ সক্ষম নহ'ব বুলি আপোনালোকে যদি ভাবে তেতিয়াহ'লে আপোনালোকক বেছি চিন্তা কৰিবলৈ দৰকাৰ নাই, কিয়নো মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বেষ্ট কেৰিয়াৰ অপশ্যনছ ফৰ নন নিট ষ্টুডেণ্টছ। নিট নিদিয়াকৈ কেনেকৈ আপোনালোকে MBBSত ছিট পাব আৰু এই MBBS আৰু অন্য পেৰামেডিকেল কোৰ্ছত অতি কম খৰচত ভেৰি ল' কষ্টত আপোনালোকে এইখিনি কোৰ্চ কৰিব পাৰিব আৰু আপোনালোকে যদি বিচাৰে এব্ৰডতো কৰিব পাৰিব, কিন্তু এট ল' কষ্ট বহুত কম খৰচত কৰিব পাৰিব। ইণ্ডিয়াত যদি 1 crore লাগে বা 90 লাখ লাগে তাতে আপোনালোকৰ 1/3 বা 2/3 হৈ যাব। তো বলক বেছি সময় নষ্ট নকৰি আমি মূল ভিডিঅ'লৈ আগবাঢ়োঁ। এয়া হৈছে সেইটো PDF, যিটো PDFৰ দ্বাৰাই আপোনালোকক বুজোৱা হ'ব যে কেনেধৰণে আপোনালোকে নিট স্ক'ৰেদি বা একেবাৰে নিট নিদিয়াকৈ নামৰ আগত ডক্টৰ প্ৰিফিক্সটো লগাব পাৰিব বা আপোনালোকে MBBSটো ডাইৰেক্টলি কৰিব পাৰিব। আপোনালোকে জানে যে ইণ্ডিয়াত যদি আপোনালোকে MBBS কৰে তেতিয়াহ'লে আপোনালোকৰ নিট থকাটো বাঞ্ছনীয়, মানে মেণ্ডেটৰী হয় আপোনালোকৰ নিট কৰাটো। কিন্তু যদি নিট নিদিয়াকৈ নামৰ আগত ডক্টৰ লগাব বিচাৰে তেতিয়াহ'লে BAMS, BSMS, BDS, ভেটেনেৰী এইখিনি আপোনালোকে কৰিব পাৰিব। কিন্তু আপোনালোকে যদি পিয়ৰলি একেবাৰে MBBS কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ হাতত দ্বিতীয়টো বিকল্প থাকে, সেইটো হৈছে MBBS এব্ৰড। MBBS কৰিবৰ কাৰণে আপোনালোকৰ ইণ্ডিয়াৰ প্ৰাইভেট কলেজবোৰত বহুত চাৰ্জ কৰে, আপোনালোকে অলৰেডি জানে। যদি ইণ্ডিয়াত ফৰ এক্সাম্পল কিবা এটা কলেজত 90 লাখ চাৰ্জ কৰি আছে, সেইটোৱে যদি আপোনালোকে বাহিৰত কৰিব যায়, ফৰ এক্সাম্পল উজবেকিস্তান, কাজাকিস্তান এইবোৰ কাণ্ট্ৰিত যদি আপোনালোকে কৰিব যায় বা UK, ৰাছিয়া এইবোৰত যদি কৰিব যায় তেতিয়াহ'লে 25 পৰা 30 লাখৰ ভিতৰত, মানে ইণ্ডিয়াতকৈ 1/3 প্ৰাইজত কৰিব পাৰিব। আৰু এইখিনি কৰিবৰ কাৰণে যিখিনি আপোনালোকৰ গাইডলাইনছ আছে বা যিখিনি কাউন্সেলিঙৰ দৰকাৰ আছে ভিজাৰ কাৰণে, এপ্লিকেশ্যনৰ কাৰণে, গোটেইখিনি আমি এটা ফাৰ্ম আছে আমাৰ, যাৰ দ্বাৰাই আমি এইখিনি কাম কৰি দিওঁ। আপোনালোকে যদি বিচাৰে মই সেইটো আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে কি কৰিব। গোটেইখিনি আপোনালোকে কৰিব পাৰিব, তাতে লোন ল'ব পাৰে নে নোৱাৰে গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি বস্তু গম পাই যাব। এইটো হ'ল সেইটো ফাৰ্ম, যিটো ফাৰ্মৰ কথা মই কৈ আছিলোঁ, ইউনিকেষ্ট ইণ্টাৰনেশ্যনেল। ইউনিকেষ্ট ইণ্টাৰনেশ্যনেলে যিখিনি কেণ্ডিডেটে নিজে ড্ৰিম পাৰ্চিউ কৰিবৰ কাৰণে বাহিৰত গৈ পঢ়িব বিচাৰে বা ইণ্ডিয়াতে ডমেষ্টিকেলি পঢ়িব বিচাৰে তেওঁলোকৰ ফাইনেন্সিয়েল ছাপোৰ্ট কৰে, এডমিশ্যনত ছাপোৰ্ট কৰে, লোনত ছাপোৰ্ট কৰে। যিমানখিনি এটা ষ্টুডেণ্টক ছাপোৰ্ট লাগে এডমিশ্যন কৰোঁতে, পোনপ্ৰথমে তেওঁলোকে একো বুজি নাপায়, সেইখিনি ছাপোৰ্ট যিমানখিনি লাগে গোটেইখিনি ইউনিকেষ্ট ইণ্টাৰনেশ্যনেল কৰি দিয়ে। তাৰ কিছুমান আপোনালোকক মই উদাহৰণ দি আছোঁ। ইয়াতে তেওঁলোকে ফ্ৰী এডমিশ্যন কাউন্সেলিঙো দিয়ে, এপ্লিকেশ্যন এছিষ্টেঞ্চ দিয়ে, SOP এডিটিং, তাৰপিছত IELTS প্ৰিপেৰেশ্যন, স্কলাৰশ্বিপ আৰু ফাইনেন্সিয়েল এড, এডুকেশ্যন লোন যদি বিচাৰে তেতিয়াহ'লে বেংকিং পাৰ্টনাৰ্ছ আছে তেওঁলোকৰ, বেংকিং পাৰ্টনাৰ্ছৰ লগত কথা পাতি এডুকেশ্যন লোন মিলাই দিয়ে। তাৰপিছত একমডেশ্যন আছে, তাৰপিছত ইঞ্চুৰেঞ্চ আছে, ভিজাৰ কাৰণে যিমানখিনি এছিষ্টেঞ্চ লাগে আপোনালোকৰ ভিজা নোহোৱালৈকে এছিষ্টেঞ্চ দিয়ে থাকিব। এইখিনি ছাৰ্ভিচ তেওঁলোকে প্ৰভাইড কৰে। ইয়াৰ বাহিৰেও আপোনালোকে চাব পাৰে তেওঁলোকে কি কি প্ৰগ্ৰাম অফাৰ কৰি আছে। প্ৰগ্ৰামত তেওঁলোকৰ ফালে দিয়া আছে MBBS আৰু এলাইড হেল্থ ছায়েন্সেছ। MBBS আৰু এলাইড হেল্থ ছায়েন্সৰ বাহিৰেও বহুতখিনি কোৰ্চ আছে যিখিনি কোৰ্চত তেওঁলোকে এডমিশ্যন দিয়ে। যিহেতু মই আজি MBBSৰ কথা পাতিবলৈ আহিছোঁ, সেইকাৰণে মই আজি আপোনালোকক কেৱল মাত্ৰ MBBSৰ বিষয়ে জনাম। আৰু যদি বেলেগ কোৰ্চৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰটোক কণ্টেক্ট কৰিব, বেলেগ বিষয়ৰ ইনফৰমেশ্যন আপোনালোকক দিয়া হ'ব। মই আপোনালোক জনাওঁ যে টপ কিছুমান প্লেচ আছে, ডেষ্টিনেশ্যন আছে, যিখিনি ডেষ্টিনেশ্যনত আপোনালোকে MBBS খুব ভালকৈ আৰু কম খৰচত কৰিব পাৰিব। সেইখিনি ডেষ্টিনেশ্যন হ'ল উজবেকিস্তান, জৰ্জিয়া, ৰাছিয়া, কিৰ্গিস্তান, ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু পলেণ্ডকে ধৰি কিছুমান আৰু দেশ আছে যিখিনি দেশত আপোনালোকে ল' কষ্টত আৰু হাই কোৱালিটিত MBBS কৰিব পাৰিব। আৰু আপোনালোকক মই জনাই দিওঁ যে এওঁলোকে মানে ইউনিকেষ্ট ইণ্টাৰনেশ্যনেলে বহুত কেইজন ষ্টুডেণ্টক আগতে পঠাইছিল, গ্ৰুপে ষ্টুডেণ্টক বাহিৰত দেশলৈ পঠাইছিল। এয়া ষ্টুডেণ্টৰ ৰিভিউ আপোনালোকে চাব পাৰে। MBBS ষ্টুডেণ্টৰ ৰিভিউ এইটো হ'ল MBA ষ্টুডেণ্টৰ ৰিভিউ, এইটো হ'ল BBA ষ্টুডেণ্টৰ ৰিভিউ। বাহিৰত বা ইণ্ডিয়াত ডমেষ্টিকেলি এইখিনি তেওঁলোকে ৰিভিউ দিছে। আৰু মই আপোনালোকক দেখুৱাই আছোঁ
ইমানখিনি কেণ্ডিডেটক তেওঁলোকে বাহিৰত পঠাইছে তেওঁলোকৰ যি ড্ৰিম নিজৰ কেৰিয়াৰক লৈ সেইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপোনালোকেও বেছি দেৰি নকৰিব আপোনালোকে যদি MBBS কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে এইটো আৰু এইটো দুটা কণ্টেক্ট কৰিব পাৰে নাইবা মই ডাইৰেক্ট লিংক দিছোঁ মোৰ টেলিগ্ৰামৰ আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোক ডাইৰেক্ট DM কৰিব পাৰে তো আপোনালোকে যদি ইচ্ছুক হয় তেনেহ'লে আপোনালোকে MBBSত বা বেলেগ এলাইড হেল্থ ছাৰ্ভিচত এডমিশ্যন ল'ব পাৰিব আৰু কি পেৰামেডিকেল টপ পেৰামেডিকেল অপশ্যন আছে সেইখিনি মই আপোনালোক দেখাই দি আছোঁ BSc ৰেডিঅ'লজি আছে BSc কাৰ্ডিক টেকন'লজি আছে BSc অপাৰেশ্যন থিয়েটাৰ টেকন'লজি আছে কি আছে আপোনালোকে এই PDFটো চাব পাৰিব আৰু কোনটোত নেট লাগে কোনটোত নেট নালাগে এইখিনি আপোনালোকে ইয়াতে দেখা পাব আৰু এই PDFটো যদি আপোনালোকক লাগে তেনেহ'লে মই এটা নম্বৰ দি আছোঁ সেইটো নম্বৰত হোৱাটছএপ কৰি দিব এই PDFটো কিন্তু পাই যাব আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9394670966 এইটো নম্বৰত হোৱাটছএপ কৰিলে মই আপোনালোকক এই PDFটো দিব পাৰিম আৰু বাকী যিমানখিনি আপোনালোকে MBBSৰ কাৰণে ইনফৰমেশ্যন লাগে তেওঁলোকক মানে ইউনিকাছ ইণ্টাৰনেশ্যনেলৰ যিটো নম্বৰ দি আছে তাতে কণ্টেক্ট কৰিব লাগিব তো আজিৰ কাৰণে আছিল ইমানেই ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং ভিডিঅ' দেখাৰ বাবে ধন্যবাদ জয় আই অসম